নমস্কাৰ মই সুনন কুমাৰ নাথ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো আজি এই ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে কিয়নো আপোনালোকৰ মাজৰ বহুতে মোক প্ৰশ্ন কৰিছিলে যে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ যিবিলাক ল'ৰাৰ হোষ্টেল আছে বয়জ হোষ্টেল আমি ইয়াতে বয়জ নকওঁ মেন্স বুলি কওঁ আৰু এই হোষ্টেলবিলাকৰ আপোনালোকক এটা ৰুম টুৰ দিম বুলি কৈছিলোঁ আৰু আপোনালোকে বহুতে মোক প্ৰশ্ন কৰিছিলে যে দাদা তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰাৰ হোষ্টেলবিলাকৰ ৰুমবিলাক কেনেকুৱা হয় আৰু কি থাকে ভিতৰত গতিকে মই ভাবিছোঁ যে আজি যেহেতু উইকেণ্ড হয় কোনো নাই কেম্পাছত আজি আপোনাক এইটো ভিডিঅ ইয়াতে দেখাব চেষ্টা কৰিম আৰু এতিয়া যেহেতু জুলাই মাহ হয় সামাৰ ভেকেশন চলি আছে ইয়াতে কোনো নাই সেই কাৰণে অলপ ষ্টুডেন্টৰ সংখ্যা কম আৰু ৰুমবিলাকো আপোনালোকে বেছি মানে বস্তু থকা নেদেখিব সিঙ্গেল দেখাব তেন্তে বলক আজি আপোনালোকক তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰাৰ হোষ্টেল এটাৰ বিশেষ ৰুম দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাত দেখাম যে আপোনালোকৰ ভিতৰত কি থাকে আৰু আপোনালোকে আহিলে কি বস্তু লৈ আহিব পাৰে বা ভিতৰত কেনেকৈ কি ধৰণে সজোৱা আছে ৰুমটো তেন্তে বলক পলম নকৰি আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ মই আছো এতিয়া তেজপুৰ ইউনিভাৰ্চিটি এখন মেন্স হোষ্টেলত আৰু এইখন হোষ্টেলত এইটো কাৰণে আছো যে আপোনালোকক এতিয়া আমাৰ তেজপুৰ ইউনিভাৰ্চিটি মেন্স হোষ্টেলৰ ৰুমবিলাক কেনেকুৱা হয় অলপ দেখুৱাৰ চেষ্টা কৰিম তেন্তে আহকচোন এতিয়া যাওঁ এয়া দেখিছে বন্ধুসকল আপোনালোকে এয়া হৈছে তেজপুৰ ইউনিভাৰ্চিটি মেন্স হোষ্টেল এটা ৰুম ইয়াতে আপোনালোকে এনেকৈ এটা হোষ্টেল আচলতে দুজন ল'ৰা থাকিব দিয়া হয় এখন এনেকৈ বিচনা পাব দেখিছে আপোনালোকে যিহেতু দুখন বিচনা থাকে এখন বিচনা ইফালে আৰু এখন বিচনা ইফালে আৰু ইয়াতে দেখিছে আপোনালোকে টেবুল চেয়াৰৰ জোৰা থাকে দুজন ব্যক্তিৰ কাৰণে মানে দুজন ল'ৰাৰ কাৰণে ইয়াতে ধুনীয়া আছে দুখন চেয়াৰ আছে আৰু এখন দেখিছে যে ইয়াতে আপোনালোকে বস্তু থ'ব পাৰে দুজন কম্বাইন কৰি থ'ব লাগিব আৰু একেবাৰে এইফালে চাব আপোনালোকে এয়া দেখিছে এইটো হৈছে ৱাৰ্ড্ৰপ ইয়াতে আপোনালোকৰ প্ৰয়োজনীয় বস্তুবিলাক আপোনালোকে থ'ব পাৰিব দুটা ৱাৰ্ড্ৰপ থাকে সাধাৰণতে এইটো এটা ৱাৰ্ড্ৰপ আৰু এজনৰ কাৰণে এইফালে এইটো এটা ৱাৰ্ড্ৰপ আৰু ৱাৰ্ড্ৰপৰ ভিতৰত কেনেকৈ থাকে চাওক এতিয়া আপোনালোকে এয়া ধুনীয়াকৈ আপোনালোকে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বস্তুবিলাক ইয়াতে থ'ব পাৰিব ওপৰত ইয়াতে থ'ব পাৰিব আৰু একেবাৰে তলতো থ'ব পাৰিব মই আপোনালোকক আগতে উল্লেখ কৰিছোঁ যে এতিয়া যিহেতু সামাৰ ভেকেশ্যন চলি আছে সেইটো কাৰণে ল'ৰাবিলাক ইয়াতে নাই সেইটো কাৰণে ৰুমটো আপোনালোকে খালী দেখিছে এনে জেনেৰেলি যেতিয়া ইয়াতে থাকে মানুহে তেতিয়া ৰুমটো বৰ ধুনীয়াকৈ সজাই ৰাখে ল'ৰাবিলাকে আপোনালোকে নিশ্চয় জানে যে হোষ্টেল লাইফটো বহুত ধুনীয়া হয় আৰু হোষ্টেলত যোনে থাকে তেওঁলোকে খুব ধুনীয়া এনজয় কৰে আচলতে কাৰণ হোষ্টেলত থকাৰ দিনবোৰ পিছত আৰু ঘূৰি নাহে গতিকে থকা কেইদিন সদায় এনজয় কৰিব লাগে আমিও কৰিছিলোঁ আৰু দেখিছেনে এয়া মই আপোনালোক ক'লোঁ যে ৱাৰ্ড্ৰপ আছে এখন ইফালে দৰ্জা থাকে দুখন বিচনা থাকে ইয়াতে এখন বিচনা আৰু এইখন এখন বিচনা এইফালে খিৰিকী আৰু ফেনৰ সুবিধা আছে দেখিছে ফেন এখন থাকে আৰু এইটো হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰাৰ হোষ্টেলবিলাকৰ ৰুম এটা হোষ্টেলৰ ল'ৰা হোষ্টেলৰ মানে এটা ৰুমত দুজনকৈ ল'ৰা থাকিব দিয়া হয় ইয়াত দেখিছে আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকে একেবাৰে ধুনীয়াকৈ আপোনালোকে থাকিব পাৰিব আৰু ইয়াতে মিলা প্ৰীতি কৰি আপোনালোকে ইয়াতে বস্তুবিলাক থৈ দিব পাৰিব ধুনীয়াকৈ ওপৰতো থ'ব পাৰে ধুনীয়াকৈ ধুনীয়া সুবিধা আছে পালে তেজপুৰ ইউনিভাৰ্চিটিৰ মেন্স হোষ্টেলৰ এটা ল'ৰাবিলাকৰ কেনেকুৱা ৰুম হয় এটা ৰুম টুৰ দেখুওৱাৰ চেষ্টা কৰিলোঁ আপোনালোকে যিহেতু মোক প্ৰশ্ন কৰিছিলে যে দাদা তেজপুৰ ইউনিভাৰ্চিটিৰ ল'ৰা হোষ্টেলবিলাকৰ ৰুম টুৰ এটা লাগে কেনেকুৱা ভিতৰত কি থাকে মই আপোনালোকক দেখুৱালোঁ যে ভিতৰত এটা ৰুমত দুজনকৈ থাকিবলৈ দিয়া হয় ইয়াতে তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকে ছিংগল ৰুমো পাব কিন্তু ছিংগল ৰুম পোৱাৰ নিয়মটো বেলেগ হৈছে যিহেতু আপুনি ফাৰ্ষ্ট ইয়েৰত আহিলে নাপায় আপোনালোকে যেতিয়া ফাইনেল ছেমিষ্টাৰ বা ফাইনেল ইয়েৰত থাকে তেতিয়া ছিংগল ৰুম পোৱা যায় আৰু তাৰ পদ্ধতি বেলেগ থাকে আপোনালোকে হোষ্টেলত যেতিয়া আহিব তেতিয়া গম পাই যাব আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু মই নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকে বহুতে মোক প্ৰশ্ন কৰিছিলে যে ৰেগিং হয় নে নহয় সেই বিষয়ে মই ভিডিঅ' আনি থাকিম আৰু মেছ ফিজ কিমানকৈ লোৱা হয় সেই বিষয়ে মই পাৰ্টিকুলাৰলি বেলেগকৈ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকে মোক কমেণ্ট কৰিব যে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ভাল পালে নে কি পালে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটোও মোক কমেণ্ট কৰিব আৰু মই যিহেতু আপোনালোকক আগতে উল্লেখ কৰিছিলোঁ যে মই তেজপুৰ ইউনিভাৰ্চিটিত সদায় থাকিব নোৱাৰিম যে মই এটা বিশেষ টাইম পিৰিয়ড থাকে চ' এইকেইদিন চাগে মই অলপ তেজপুৰ ইউনিভাৰ্চিটি ৰিলেটেড ভিডিঅ' দিয়া নাছিলোঁ যিহেতু মই ব্যক্তিগত কিছুমান কামত ব্যস্ত আছিলোঁ তেনেকৈ বেলেগ অলপ ফুড ব্লগ টাইপ দি আছিলোঁ কিন্তু মই এতিয়াৰ পৰা যিমান দূৰ মোৰ সক্ষম হয় তেনেকৈ মই তেজপুৰ ইউনিভাৰ্চিটি ৰিলেটেড ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আপোনালোকে বহুতে মোক বিটেকৰ প্লেচমেণ্টৰ বিষয়ে সুধিছিলে আৰু সেই বিষয়ে এতিয়ালৈকে মই কণ্টেক্ট কৰি আছোঁ মানুহৰ লগত যদি মই তেনেকৈ পাই যাওঁ তেন্তে বিটেকৰ কেনেকুৱা ধৰণৰ প্লেচমেণ্ট পায় বা কি ধৰণে এডমিশ্যন লোৱা হয় সেই বিষয়ে মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু নতুন ভিডিঅ' আহি আছে তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ Through the wastelands, through the highways, till my shadow turns to sun rays, and